নমস্কাৰ ইয়া দিনটোৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা ৰাষ্ট্ৰটিকভাৱে অতি গুৰুত্বপূৰ্ণ এটা সমষ্টিৰ কথা আজি আমি আলোচনা কৰিম সেই সমষ্টিটো হৈছে যোৰহাট লোকসভা সমষ্টি ক্ষমতাৰ হাবজহলাত আমি বিভিন্ন সময়ত বহুকেইটা সমষ্টিৰ কথা উল্লেখ কৰি আহিছো এই সমষ্টিসমূহত কোন প্ৰাৰ্থীৰ সম্ভাৱনা বেছি আছে সেই সন্দৰ্ভত আমি আলোচনা কৰিছো সমান্তৰালভাৱে কোন প্ৰাৰ্থীৰ সমৰ্থনত বিশেষ এক লোক ওলাই আহিছে তাৰো আমি পৰ্যালোচনা কৰিছো বিভিন্ন ভাষাভাষী ধৰ্মাৱলম্বী জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ যোৰহাটৰ লোকসভা সমষ্টিৰ ৰাজনৈতিক অংক অতি জটিল এই সমষ্টিটোত হিন্দু ভোটাৰসকলে যিদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে একেদৰে সমষ্টিটোৰ অন্যতম ফেক্টৰ চাহ জনগোষ্ঠীয় লোকসকল যোৰহাট লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ আছে 10টাকৈ বিধানসভা সমষ্টি এই সমষ্টিকেইটাৰ ভোটাৰে নিৰ্ধাৰণ কৰিব আগন্তুক নিৰ্বাচনত কোন হ'ব যোৰহাটৰ সাংসদ আৰু যোৰহাটৰ সাংসদ এবাৰ কাক নিৰ্বাচন কৰিব তাক লৈ বহু জল্পনা কল্পনা চলি আছে এফালে সুশান্ত বৰগোহাঁই আনফালে তপন গগৈ মূল প্ৰতিদ্বন্দ্বিতা কিন্তু এওঁলোকৰ মাজতে হোৱাৰ যথেষ্ট সম্ভাৱনা আছে দুটা দলেই ৰাষ্ট্ৰীয় দল কংগ্ৰেছ আৰু বিজেপি আৰু ইতিমধ্যে নিৰ্বাচনী কুচকাৱাজ আমি তাত দেখিবলৈ পাইছো সকলো উৎসাহী হৈ আছে আৰু যেহেতু যোৰহাট লোকসভা সমষ্টিক এটা অত্যন্ত গুৰুত্বপূৰ্ণ লোকসভা সমষ্টি বুলি কোৱা হয় ইয়াত শিক্ষিত হাৰো বেছি তেওঁলোকে সূক্ষ্মভাৱে পৰ্যালোচনা কৰিব প্ৰতিটো বিষয় দুয়োগৰাকী প্ৰাৰ্থী কিন্তু যোৰহাট লোকসভা সমষ্টিৰ বাবে নতুন লোকসভা নিৰ্বাচনত দুয়োগৰাকী প্ৰাৰ্থী প্ৰথমবাৰৰ বাবে অৱতীৰ্ণ হৈছে সুশান্ত বৰগোহাঁয়ে হোক অথবা তপন গগৈ হোক ইয়াৰ পূৰ্বে 2011 চনৰ পৰা 2015 চনলৈকে সুশান্ত বৰগোহাঁয়ে বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ অভিজ্ঞতা আছে তপন গগৈ প্ৰথমবাৰৰ বাবে প্ৰত্যক্ষ নিৰ্বাচনত অংশগ্ৰহণ কৰিছে আৰু মন্ত্ৰীৰ পদ অলংকৃত কৰিছে দুইজনেই যথেষ্ট গুৰুত্বপূৰ্ণ প্ৰাৰ্থী কিন্তু এই দুইজনৰ সমৰ্থনত প্ৰচাৰ চলোৱাও আমি দেখিবলৈ পাইছো ব্যাপক ৰূপত অৱশ্যে ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা হিমন্ত বিশ্ব শৰ্মাই হোক ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেই হোক সকলো উবুৰি ঘাই পৰিছেগৈ যোৰহাট লোকসভা সমষ্টিটোত কিন্তু তাৰ বিপৰীতে কংগ্ৰেছৰ তৰফৰ পৰা সুশান্ত বৰগোহাঁইৰ সমৰ্থনত কিন্তু বিশেষ কোনো ষ্টাৰ কেম্পেইনাৰক যোৰহাট দেখিবলৈ পোৱা যোৱা নাই হি বিশেষ কাৰক হিচাপে এবাৰ প্ৰতিপন্ন হ'ব নেকি লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ ক্ষেত্ৰত সাধাৰণ ৰাইজে এই বিষয়সমূহ কেনেধৰণে পৰ্যালোচনা কৰিছে আমি তাৰেই আলোচনা কৰিম আমি কিছু সময়ৰ পাছতেই সুশান্ত বৰগোহাঁইক যদি সম্ভৱ হয় পোনপটীয়া সম্প্ৰচাৰত আনিবলৈ চেষ্টা কৰিম তেওঁক আমি কেইবাটাও প্ৰশ্ন সুধিম সেই প্ৰশ্নকেইটাৰ যুক্তিনিষ্ঠভাৱে তেওঁ উত্তৰ দিব পাৰে নে নোৱাৰে তাৰেই কিছু যেন আজি পৰীক্ষা হ'ব কাৰণ এতিয়া ৰাইজে সকলো বিষয় অতি সূক্ষ্মভাৱে চাই আছে পৰ্যালোচনা কৰি আছে যোৰহাট লোকসভা সমষ্টিৰ ভিতৰত 10টাকৈ বিধানসভা সমষ্টি আছে আৰু সেই বিধানসভা সমষ্টি কেইটা হৈছে যোৰহাট বিধানসভা সমষ্টি তিতাবৰ বিধানসভা সমষ্টি মৰিয়নি সমষ্টি টিয়ক আমগুৰি নাজিৰা মাহমৰা সোণাৰী থাউৰা আৰু শিৱসাগৰ আৰু ইয়াৰে ভিতৰত 4টা সমষ্টি ভাৰতীয় জনতা পাৰ্টিৰ দখলত আছে 4টা বিধানসভা সমষ্টি ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰি আছে সমান্তৰালভাৱে কংগ্ৰেছেও 4টা বিধানসভা সমষ্টি দখল কৰি আছে ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰা বিধানসভা সমষ্টি কেইটা হৈছে যোৰহাট জয় প্ৰাৰ্থীগৰাকী হিতেন্দ্ৰনাথ গোস্বামী লগতে মাহমৰা ভাৰতীয় জনতা পাৰ্টিৰ যোগেন মোহন তাত জয়ী হৈছিল 2016 চনত সোণাৰী বৰ্তমানৰ যিগৰাকী মন্ত্ৰী আৰু লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ তেওঁ সেই সমষ্টিটোক প্ৰতিনিধিত্ব কৰে বিধানসভা সমষ্টি থাউৰা আৰু এই থাউৰা সমষ্টিতেই সুশান্ত বৰগোহাঁই পৰাজিত হৈছিল কুশল দুৱৰীৰ হাতত ভাৰতীয় জনতা পাৰ্টিৰ কুশল দুৱৰীয়ে তাত শেষ হাঁহি মাৰিছিল 2016 চনৰ বিধানসভা নিৰ্বাচনত আৰু সুশান্ত বৰগোহাঁই পৰাজিত হৈছিল আনফালে কংগ্ৰেছৰ দখলত থকা সমষ্টিকেইটা হৈছে তিতাবৰ তৰুণ গগৈ সেই সমষ্টিৰ পৰা ধাৰাবাহিকভাৱে জয়ী হৈ আহিছে মৰিয়নি বহুবলকী বিধায়ক ৰূপজ্যোতি কৰ্মী তাৰ পৰা কংগ্ৰেছৰ হৈ জয়ী হৈছিল 2016 চনত লগতে নাজিৰা বৰ্তমান বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিনিধিত্ব কৰে নাজিৰা বিধানসভা সমষ্টিটোক লগতে শিৱসাগৰ য'ত প্ৰণৱ কুমাৰ গগৈ জয়ী হৈছিল 2016 চনৰ বিধানসভা নিৰ্বাচনত অসম বিধানসভাৰ তেওঁ প্ৰাক্তন অধ্যক্ষ আছিল আনফালে অসম গণ পৰিষদৰ দখলত আছে টিয়ক আৰু আমগুৰি এই সমষ্টি দুটা ৰেণুপমা ৰাজখোৱা আৰু প্ৰতিভা হাজৰিকা টিয়কৰ বিধায়িকা হৈছে ৰেণুপমা ৰাজখোৱা আৰু আমগুৰি বিধায়ক হৈছে প্ৰতিভা হাজৰিকা অসম গণ পৰিষদৰ তৰফৰ পৰা তেওঁলোকে 2016 চনত জয়ী হৈছিল এতিয়া ক্যালকুলেশনটো কেনেধৰণৰ হ'ব পৰ্যালোচনা অত্যন্ত প্ৰয়োজন হৈ পৰিছে যেহেতু এই সমষ্টিটো যথেষ্ট শিৰোনামত থকা এটা সমষ্টি
আৰু বহুকেইটা সন্মানীয় বিধানসভা সমষ্টি এই লোকসভা সমষ্টিটোৰ ভিতৰত অন্তৰ্ভুক্ত হৈ আছে আৰু নিৰ্বাচনী যুঁজখনো বিগত সময়ছোৱাত লক্ষণীয় আছিল 2014 চনত কামাখ্যা তাছা জয়ী হৈছিল 1,02,420টা ভোটত 2014 চনত তাছাই লাভ কৰিছিল 4,56,420টা ভোট অৰ্থাৎ মুঠ ভোটৰ 49.01%। কংগ্ৰেছৰ বিজয় কৃষ্ণ সন্দিকৈ লাভ কৰিছিল 3,54,000 অৰ্থাৎ মুঠ ভোটৰ 38.01%। অগপৰ ভোটকেইটাও কিছু পৰিমাণে ফেক্টৰ হ'ব পাৰে কাৰণ 2014 চনত অগপৰ প্ৰতিভা হাজৰিকায়ো প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল অৱশ্যে তেওঁ মুঠ ভোটৰ মাত্ৰ 5.01%হে লাভ কৰিবলৈ সক্ষম হৈছিল। এবাৰ কংগ্ৰেছ ক্ষমা কৰিব অগপ আৰু বিজেপিৰ মিত্ৰতাই তপন গগৈক কিছু পৰিমাণে লাভান্বিত কৰিব দেখি কিন্তু আমি আকৌ কৈছোঁ যে দুইজন প্ৰাৰ্থীয়ে যোৰহাট লোকসভা সমষ্টিৰ বাবে নতুন প্ৰাৰ্থী। আমি কিছু সময়ৰ পাছতে সুশান্ত বৰগোহাঁইৰ সৈতে যোগাযোগ স্থাপন কৰিম। এইখিনি মুহূৰ্তত আমাৰ সাংবাদিক দিগন্ত হাজৰিকা আছে। দিগন্ত জানিব বিচাৰিছোঁ সাধাৰণ লোকসকলে কি কৈছে, কেনেধৰণৰ বতাহ বলিছে বৰ্তমান যোৰহাটত, কিন্তু নিৰ্বাচনলৈ মাজত মাত্ৰ 2টা দিন প্ৰথম পৰ্যায়ৰ। হয় প্ৰাঞ্জল, অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হিচাপে আপুনি যিটো উত্থাপন কৰিছে অত্যন্ত সঁচাকৈ এটা গুৰুত্বপূৰ্ণ বিষয়, যিহেতু যোৰহাট লোকসভা সমষ্টিটোক লৈ ব্যাপক চৰ্চা চলিছে। সাধাৰণ ৰাইজৰ পৰা আৰম্ভ কৰি সচেতন ৰাইজৰ মাজত ব্যাপক চৰ্চা চলিছে। কিয়নো যিগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই আৰু তাৰ বিপৰীতে মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী তপন কুমাৰ গগৈ, দুয়োগৰাকীয়ে কিন্তু মাজত কিন্তু তুমুল প্ৰতিদ্বন্দ্বিতা হ'ব। দুয়োগৰাকীয়ে অত্যন্ত ৰাইজৰ মাজত তেওঁলোকে নিজৰ যি প্ৰভাৱ সেই প্ৰভাৱ ইতিমধ্যে দেখুৱাবলৈ সক্ষম হৈছে। তাৰ সমান্তৰালভাৱে আৰু এটা কথা উল্লেখ কৰাৰ প্ৰয়োজনীয়তা আছে, যিহেতু যোৰহাট লোকসভা সমষ্টিত এইবাৰ মিত্ৰজোঁটৰ যিগৰাকী প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ ইতিমধ্যেই ষ্টাৰ কেম্পেইনাৰসকলেও নিৰ্বাচনী প্ৰচাৰ চলাইছিলে। যোৰহাট জিলাত বিজেপিৰ সভাপতি অমিত শ্বাহ ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰত্যেকেই কিন্তু এই সমষ্টিত 12 নং যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাইছেহি। আৰু তাৰ সমান্তৰালভাৱে শেহতীয়াকৈ অসম চৰকাৰে যিসমূহ আঁচনি গ্ৰহণ কৰিলে চাহ বাগিচাৰ লোকসকলক লৈ বা সাধাৰণ যিসকল দৰিদ্ৰ লোকসকলক লৈ যিসমূহ আঁচনি গ্ৰহণ কৰিলে সেই আঁচনিসমূহেও কিন্তু এই নিৰ্বাচনত কিছু প্ৰভাৱ পেলাব বুলি ধাৰণা হৈছে। চাহ বাগিচাৰ লোকসকলৰ প্ৰতি যি আচলতে বিনামূলীয়া চাউলৰ পৰা আৰম্ভ কৰি যিসমূহ আঁচনি, তেনেকুৱা যিকোনো আঁচনি, সেই আঁচনিখিনিয়ে কিন্তু বিজেপি প্ৰাৰ্থীগৰাকীক লাভান্বিত কৰিব বুলি ইতিমধ্যে কিছু চৰ্চা চলা দেখা হৈছে। কিন্তু আৰু এটা কথা উল্লেখ কৰিব লাগিব, সুশান্ত বৰগোহাঁইও কিন্তু ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে। প্ৰতিটো সমষ্টিৰ চুবুৰীয়া প্ৰাৰ্থীগৰাকীয়ে নিৰ্বাচনী প্ৰচাৰ চলাইছে। আজি আমি দিনৰ ভাগত দেখিছিলোঁ সুশান্ত বৰগোহাঁই কেইবাখনো আমি নিৰ্বাচনী সভা আজি পৰ্যবেক্ষণ কৰিবলৈ আমি গৈছিলোঁ, তেতিয়া দেখিছিলোঁ কিন্তু তাতো কিন্তু সাধাৰণ জনতাৰ যি সঁহাৰি সেয়া কিন্তু আকৰ্ষণীয়। আৰু আজি আমি যে দিনৰ ভাগত দেখা সভাত আৰু এটা কথা অতি গুৰুত্বপূৰ্ণৰূপে বিবেচিত হৈছে, এগৰাকী জ্যেষ্ঠ প্ৰবীণ অগপ কৰ্মীয়ে কিন্তু আজি মুকলিভাৱে সুশান্ত বৰগোহাঁইক সমৰ্থন জনাইছিলে। এনেকুৱা বিষয় কিছুমানে যদিও অগপৰ পূৰ্ণ সমৰ্থন আছে তপন কুমাৰ গগৈলৈ, কিন্তু আজিৰ তাৰিখত কিন্তু যিহেতু বিজেপিয়ে আজি ইস্তাহাৰ প্ৰকাশ কৰিছে আৰু এই ইস্তাহাৰত ক্ৰেব গৃহীত কৰাৰ কথা উল্লেখ কৰিছে, এই কথাৰ সময়তে কিন্তু অগপ কৰ্মীয়ে মুকলিভাৱে কিন্তু সুশান্ত বৰগোহাঁইক সমৰ্থন জনোৱা আমি দৃশ্য দেখিবলৈ পালোঁ। আৰু সমান্তৰালভাৱে তপন কুমাৰ গগৈৰ যোৰহাট লোকসভা সমষ্টিটো চাহ বাগিচাৰ ভোটাৰসকলে এক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে বুলি পূৰ্বৰ পৰাই এটা চৰ্চা আছে। আৰু সেই সময়ত চাহ বাগিচাৰ লোকসকলে যিসমূহ আঁচনিৰ দ্বাৰা উপকৃত হৈছে, আমি চাহ বাগিচাটো গৈছোঁ, আমি বিভিন্ন সময়ত আমি চাহ বাগিচাৰ ৰাইজৰ লগতো কথা পাতিছোঁ, কিন্তু তেতিয়া কিন্তু তপন কুমাৰ গগৈৰ কথা কৈছে যে পুনৰ মোদীকেই প্ৰধানমন্ত্ৰী হিচাপে তেওঁলোকে সকলোৱে বিচাৰে। কিন্তু সেই একেদৰেই সুশান্ত বৰগোহাঁইও কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কৰ কথাটো দিগন্ত উত্থাপন হৈছে। আৰু এতিয়া বিজেপিয়ে নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে যে তেওঁলোকে নাগৰিকত্ব সংশোধনী বিধেয়কখন আনিবই। আৰু আমি যদি উজনি অসমলৈ চাওঁ তেনেহ'লে যোৰহাটতেই বেছি প্ৰতিবাদ হৈছিল এই বিধেয়কখনৰ বিৰুদ্ধে।
হয় সেইটোৱে অতি গুৰুত্বপূৰ্ণ কথা যোৰহাটতে বিশেষভাৱে প্ৰতিবাদ হৈছিল সকলো দল সংগঠন ওলাই আহিছিল আৰু একেদৰে বৰ্তমান যে আচলতে পুনৰ যি আচলতে মিত্ৰতা স্থাপন হ'ল অগপয়ো কিন্তু মুকলিভাৱে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল অগপৰ বিধায়িকা যি আচলতে তিয়ক সমষ্টিটো অগপৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাৰ দখলত আছিলে কিন্তু তেওঁ ৰাজপথলৈ ওলাই আহিছিলে সেই সময়ত কিন্তু পৰৱৰ্তী সময়ত যদিও মিত্ৰতা স্থাপন হৈছে কিন্তু একাংশ তৃণমূল কৰ্মী আজিও যে সেই বিষয়টোক লৈ অসন্তুষ্টি হৈ আছে তাৰে আজি প্ৰমাণ হৈছে যে এগৰাকী প্ৰবীণ কৰ্মীয়ে যেতিয়া অগপত আজি অগপৰ প্ৰবীণ কৰ্মীয়ে সুশান্ত বৰগোহাঁইৰ লগত নিৰ্বাচনী প্ৰচাৰ চলাইছে সেই কথাটোৱে কিন্তু এটা বিশেষ তাৎপৰ্য বহন কৰিছে এই মুহূৰ্তত প্ৰাঞ্জল আৰু এটা প্ৰশ্ন উত্থাপন হৈছে দিগন্ত যে যোৰহাট লোকসভা সমষ্টিটোত বিশেষকৈ শিৱসাগৰৰ আশে-পাশে আৰু শিৱসাগৰৰ বিভিন্ন প্ৰান্তত আৰু যোৰহাটৰ বিভিন্ন প্ৰান্তত আহোম ভোটৰ কথাও কোৱা হয় দুয়োগৰাকী প্ৰাৰ্থীয়ে কিন্তু আহোম সেইটো এটা ফেক্টৰ হ'ব পাৰে নেকি হয় সেইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন প্ৰাঞ্জল মই পূৰ্বতে এটা কথা উল্লেখ কৰিছোঁ যিহেতু চাহ বাগিচা ভোটাৰ আৰু আহোম ভোটাৰ যদিও এইটো অপ্ৰিয় সত্য কথা কিন্তু এই বিষয় দুটা কিন্তু প্ৰতিটো নিৰ্বাচনতে লোকসভা নিৰ্বাচনেই হওক বা বিধানসভা নিৰ্বাচনেই হওক এই দুয়োটা নিৰ্বাচনতে কিন্তু বিশেষ গুৰুত্ব লাভ কৰে যিহেতু শিৱসাগৰ এলেকাত আহোম ভোটাৰ সংখ্যা যথেষ্ট বেছি আৰু সেই কিন্তু এইবাৰ নিৰ্বাচনটোত পূৰ্বতে যোৰহাট লোকসভা সমষ্টিটোত যোৰহাট জিলাৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা নামে বা এইবাৰ কিন্তু একেখন জিলাৰে দুগৰাকী প্ৰাৰ্থীৰ মাজতে কিন্তু আহোম ভোটাৰৰ সমৰ্থন আছে তপন কুমাৰ গগৈৰ সমৰ্থনতো আমি যি দেখিছোঁ তেওঁৰ প্ৰতিও যথেষ্ট সমৰ্থন আছে আৰু বিশেষকৈ আটাচুৰ দৰে সংগঠনৰ নেতায়ো এইবাৰ বিজেপিত যোগদান কৰিছে সেই বিষয়টো কিন্তু এই মুহূৰ্তত এটা অত্যন্ত বিবেচনাৰ বিষয় এক কথাত ক'ব লাগিব আজিৰ তাৰিখত কিন্তু যোৰহাট লোকসভা সমষ্টিটোৱে অত্যন্ত চৰ্চিত সমষ্টি হিচাপে বিবেচিত হৈছে কিয়নো এই সমষ্টিটোৰ দুয়োগৰাকী প্ৰাৰ্থীৰে কিন্তু প্ৰভাৱ অত্যন্ত বিশেষভাৱে পৰিলক্ষিত হৈছে আৰু এই কথাসমূহ আমি যিহেতু সুশান্ত বৰগোহাঁইক কিছু সময়ৰ পিছতে আমি সংযোগ স্থাপন কৰিব পাৰিম তেওঁ কিছু সময়ৰ পিছতে তেওঁৰ মুখৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম আচলতে আমি বাণিজ্যিক বিৰতি ল'ম যদি এই সময়খিনিৰ ভিতৰতে সুশান্ত বৰগোহাঁই আহি পায় তেনেহ'লে তেওঁৰ সৈতে আমাক যোগাযোগ কৰাই দিব আপুনি পোনপটীয়া সম্প্ৰচাৰত আমি বহুকেইটা প্ৰশ্ন তেওঁৰ সন্মুখত উত্থাপন কৰিম কিমান যুক্তিনিষ্ঠভাৱে তেওঁ সেই প্ৰশ্নসমূহৰ উত্তৰ দিব পাৰে সেয়াও আমি লক্ষ্য কৰিম লৈছোঁ মাত্ৰ 40 ছেকেণ্ডৰ বাণিজ্যিক বিৰতি অতি সোনকালে উভতি আহিম ৰাজনৈতিকভাৱে অতি গুৰুত্বপূৰ্ণ লোকসভা সমষ্টি যোৰহাটৰ বিষয়ে আলোচনা কৰিবলৈ বিভিন্ন ভাষাভাষী ধৰ্মাৱলম্বী জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ যোৰহাট লোকসভা সমষ্টিৰ কথা আজি আমি আলোচনা কৰি আছোঁ আৰু এই লোকসভা সমষ্টিটোৰ ৰাজনৈতিক অংকও অতি জটিল এই সমষ্টিটোত হিন্দু ভোটাৰসকলে যিদৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে একেদৰে সমষ্টিটোৰ অন্যতম ফেক্টৰ চাহ জনগোষ্ঠীয় লোকসকল আৰু এইবাৰ যিহেতু ভাৰতীয় জনতা পাৰ্টীয়ে চাহ জনগোষ্ঠীয় লোকসকলৰ বাবে বিভিন্ন সা সুবিধা আগবঢ়াইছে চৰ্দাৰসকলক মোবাইল ফোনৰ যোগান ধৰা হৈছে এটকীয়া চাউলৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৫,০০০ টকা ২৫০০ টকাকৈ বৰঙণি আগবঢ়াইছে সেইসমূহে কিবা প্ৰভাৱ পেলাব পাৰে নেকি যোৰহাট লোকসভা সমষ্টিটোত যোৰহাট লোকসভা সমষ্টিত 10টাকৈ বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈ আছে সেই আটাইকেইটা সমষ্টিৰ বিৱৰণী ইতিমধ্যে আমি আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ এই সমষ্টিকেইটাৰ ভোটাৰে নিৰ্ধাৰণ কৰিব আগন্তুক নিৰ্বাচনত কোন হ'ব যোৰহাটৰ সাংসদ যেটো অত্যন্ত সচেতন ভোটাৰ বুলি কোৱা হয় যোৰহাট লোকসভা সমষ্টিৰ ভোটাৰসকলক আৰু তেওঁলোকে অত্যন্ত সূক্ষ্মভাৱে এইসমূহ কথা পৰ্যালোচনা কৰিব বিগত সময়ৰ কাম কাজসমূহ তেওঁলোকে চাব কামাখ্যা প্ৰসাদ চাহ ভাৰতীয় জনতা পাৰ্টীৰ সাংসদগৰাকী নিজৰ কামসমূহ তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰাৰ এটা অভিযোগ আছে তেওঁৰ বিৰুদ্ধে কিন্তু তেওঁ স্পষ্টীকৰণ ইতিমধ্যে দিছে যে পূৰ্বৰ যিসমূহ আধৰুৱা কাম আছিল কংগ্ৰেছৰ দিনৰ সেই আধৰুৱা কামসমূহে তেওঁ সম্পূৰ্ণ কৰিছে আৰু আজি আমি যোগাযোগ স্থাপন কৰিছিলোঁ কংগ্ৰেছৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁইৰ সৈতে কিন্তু দুৰ্ভাগ্যবশতঃ তেওঁ আমাৰ সৈতে বৰ্তমান পোনপটীয়া সম্প্ৰচাৰত আহি উপস্থিত হ'ব পৰা নাই কেইবাটাও প্ৰশ্ন আমি তেওঁৰ বাবে সাজু কৰিছিল যিহেতু বহু সাধাৰণ ভোটাৰে এতিয়া নিজৰ পচন্দৰ প্ৰাৰ্থীসকলৰ প্ৰতি প্ৰশ্নসমূহ উত্থাপন কৰি আছে কিন্তু
সেই প্ৰশ্নসমূহ পোনপটীয়াকৈ বহু প্ৰাৰ্থীয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰু সেই প্ৰশ্নসমূহে আজি আমি লৈ আহিবলৈ বিচাৰিছিলোঁ সুশান্ত বৰগোহাঁইৰ বাবে এতিয়ালৈকে তেওঁৰ সৈতে আমাৰ যোগাযোগ হোৱা নাই আমি কিছু সময়ৰ পাছত যদি সম্ভৱ হয় যোগাযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিম কিন্তু যোৰহাট লোকসভা সমষ্টিটোৰ যি 10টা বিধানসভা সমষ্টি আছে সেই 10টা বিধানসভা সমষ্টিৰ 4টা ভাৰতীয় জনতা পাৰ্টিয়ে দখল কৰি আছে আৰু 4টা কংগ্ৰেছে দখল কৰি আছে আৰু 2টা অসম গণ পৰিষদে দখল কৰি আছে বিগত আমি যোৰহাট লোকসভা সমষ্টিত দেখিবলৈ পাইছিলোঁ যে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহিতে সকলোৱে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তপন গগৈৰ হৈ প্ৰচাৰ চলালে আৰু হিমন্ত বিশ্ব শৰ্মাই আনকি ৰাজপথতো নাচি দিলে আৰু তেওঁৰ সেই নৃত্যই সমগ্ৰ ৰাজ্যতে কিছু মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিলে ভাৰতীয় জনতা পাৰ্টি শিবিৰ যথেষ্ট উৎসাহী হৈ আছে এই সংসদীয় সমষ্টিটোক লৈ হয় প্ৰাঞ্জল আমি যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৰহাট সমষ্টিত বিভিন্ন নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছিলে তেতিয়া আমি তেওঁক সেই প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে যোৰহাট সমষ্টি আচলতে কাৰ দখললৈ যাব বিজেপিৰ দখললৈ যাবনে কংগ্ৰেছে গ্ৰহণ কৰিব সেই কথাটো আমি তেওঁক উত্থাপন কৰিছিলোঁ তেওঁ তেতিয়া পোনচাতে কৈছিলে যে যোৰহাট সমষ্টি আজিৰ তাৰিখত বিজেপিয়ে জয় নিশ্চিত কৰাটো প্ৰায় নিশ্চিতভাৱে তেওঁ এই কথা উল্লেখ কৰিছিলে আৰু তেওঁ কৈছিলে যে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত যি আচলতে 5টা সমষ্টি সেই 5টা সমষ্টিৰ 4টা সমষ্টিয়ে তেওঁলোকৰ দখলত থাকিব বিজেপিয়ে বিজয় ধ্বজা উৰুৱাব বুলি ইতিমধ্যে তেওঁ সদম্ভে ঘোষণা কৰিছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যোৰহাট লোকসভা সমষ্টিত আমি অত্যন্ত পূৰ্বৰে পৰা আমি সকলো দৃশ্য দেখুৱাই আহিছোঁ আৰু সকলো পৰ্যায়ৰ সকলো স্তৰৰ ৰাইজৰ মাজত কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ সৰ্বসাধাৰণ ভোটাৰৰ পৰা সচেতন ৰাইজৰ লগতো আমি কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু সৰ্বসাধাৰণ যিসকল ৰাইজ সেই ৰাইজৰ মাজত কিন্তু আমি দেখিছিলোঁ যে যিগৰাকী পূৰ্বৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাক লৈ কিন্তু এক ঢৌ সৃষ্টি হৈছিলে তেওঁ আচলতে যিসমূহ আঁচনি আছিলে চৰকাৰী আঁচনি বা উন্নয়নমূলক কাম কাজ সেইখিনি কৰিবলৈ তেওঁ ব্যৰ্থ হৈছিলে আৰু তাক লৈ কিন্তু সাধাৰণ ৰাইজৰ মাজত কিছু অসন্তুষ্টি পৰিলক্ষিত হৈছিলে কিন্তু শেহতীয়াকৈ মই আকৌ কৈছোঁ যে বাগিচা এলেকাত কিন্তু যি আচলতে এইসমূহ আচলতে আঁচনি অভিলাষী আঁচনি সেই আঁচনিবিলাকক লৈ কিন্তু বাগিচাৰ ভোটাৰক বিজেপিয়ে কিন্তু আকৰ্ষণ কৰিবলৈ আজিৰ তাৰিখত সক্ষম হৈছে কিন্তু একেদৰে যিহেতু ইয়াতে বিভিন্ন ধৰ্মাৱলম্বীৰ লোক আছে মুছলিম সম্প্ৰদায়ৰ লোক আছে হিন্দু বা চাহ বাগিচা বিভিন্ন সংমিশ্ৰণ ঘটিছে এই ভোটাৰসকলে কিন্তু সমান্তৰালভাৱে সচেতন ভোটাৰ্ছ আছে মূলতঃ যোৰহাট সমষ্টিত সচেতন ভোটাৰৰ সংখ্যা যথেষ্ট বেছি সেই এনেকুৱাবিলাক আচলতে প্ৰশ্ন উত্থাপন হৈছে কেনেধৰণে আচলতে তপন কুমাৰ গগৈক বা সুশান্ত বৰগোহাঁই আচলতে তেওঁলোকৰ ভেটি সুদৃঢ় কৰিলে বিগত সময়ছোৱাত আৰু আজিৰ তাৰিখত যিহেতু প্ৰায় শেষ পৰ্যায়ৰ তেওঁলোকৰ প্ৰচাৰ এই প্ৰচাৰত তেওঁলোকে কেনেকুৱা ধৰণে আচলতে ভোটাৰ মন আকৰ্ষিত কৰিলে সেইটো এটা গুৰুত্বপূৰ্ণ কথা কিন্তু এইবাৰ যোৰহাট সমষ্টিত কিন্তু প্ৰধানমন্ত্ৰী হিচাপে কিন্তু আমি যিসমূহ সাধাৰণ ভোটাৰৰ পৰা আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিছিলোঁ তেওঁলোকৰ পৰা আমি যিটো কথা জানিবলৈ কৈছিলোঁ তেওঁলোকে কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াকে কিন্তু পুনৰ প্ৰধানমন্ত্ৰী আসনত বহাটো কিন্তু সকলোৱে মনে প্ৰাণে কামনা কৰা আমি দেখিবলৈ পোৱা গৈছিলে কিন্তু যি দুগৰাকী প্ৰাৰ্থী এই প্ৰাৰ্থী দুগৰাকী তপন কুমাৰ গগৈ আৰু সুশান্ত বৰগোহাঁই ডাঙৰীয়াক কিন্তু মই সমান্তৰালভাৱে তপন কুমাৰ গগৈৰ সমান্তৰালভাৱে কিন্তু তেওঁ এক সবল ভূমিকা গ্ৰহণ কৰাবলৈ দেখিবলৈ পোৱা গৈছে ভোটাৰসকলৰ মাজত তেওঁ কিন্তু ৰাইজক আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছে আৰু মূলতঃ তেওঁৰ যিটো নাগৰিকত্ব সংশোধনী বিধেয়ক ইছ্যু সেই ইছ্যুটো কিন্তু খুব সুন্দৰভাৱে তেওঁ ৰাইজৰ আগত পুনৰবাৰ দাঙি ধৰিছে আৰু আজিৰ তাৰিখত যেতিয়া বিজেপিয়ে ইস্তাহাৰ প্ৰকাশ কৰিছে সেই ইস্তাহাৰত যিটো কথা তেওঁলোকে বিজেপিয়ে উল্লেখ কৰিছে যে নাগৰিকত্ব সংশোধনী স্পষ্টভাৱে উল্লেখ আৰু ইয়াৰ মাজতে আন এক খবৰ 11 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই অসমত মোদীয়ে জনসভা অনুষ্ঠিত কৰিব মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত কমলপুৰৰ নিৰ্বাচনী সভাত অংশ ল'ব মোদীয়ে বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ
নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। মোদীৰ সভাত ১.৫ লাখ লোকৰ সমাগম হ'ব বুলি আশা কৰিছে ৰাজ্যিক বিজেপিয়ে। প্ৰধানমন্ত্ৰীৰ সভাক লৈ ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে। যুদ্ধকালীন প্ৰস্তুতি চলিছে। হেলিপেড নিৰ্মাণৰ পৰা আৰম্ভ কৰি ৰভা নিৰ্মাণলৈ ব্যাপক আয়োজন কৰিছে। কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাৰ তত্বাৱধানত মোদীৰ জনসভাৰ আয়োজন কৰা হৈছে। মোদীৰ জনসভাক লৈ অগগ বিজেপিৰ যুটীয়া পৰিচালনা সমিতি গঠন কৰি দিয়া হৈছে। 11 এপ্ৰিলত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা অসমত মোদীৰ জনসভা। মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত কমলপুৰৰ নিৰ্বাচনী সভাত অংশ ল'ব মোদীয়ে। বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াৰ হৈ নিৰ্বাচনী সভাত অংশ ল'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে। সম্পূৰ্ণ প্ৰস্তুতিৰ কাৰণে আগবাঢ়িছোঁ। আমাৰ মূল কথাটো হ'ল যে আমি প্ৰায় 1,50,000 মানুহৰ এটা সমাৱেশ আমি গোট খুৱাম আৰু তাৰ কাৰণে আমি এতিয়া কমলপুৰ সমষ্টিতে আমি প্ৰায় 80,000 মানুহৰ লক্ষ্য স্থিৰ কৰিছোঁ আৰু আজি আমি সেইকাৰণে ইতিমধ্যে অসম গণ পৰিষদ দল আৰু ভাৰতীয় জনতা পাৰ্টীৰ সমূহ কৰ্মকৰ্তাই বহিছোঁ। ক'ৰ পৰা কিমান মানুহ আনিব পাৰি, কিদৰে আনিব পাৰি সম্পূৰ্ণ পৰিকল্পনা কৰা হৈছে আৰু আমি আশা কৰোঁ যে 11 তাৰিখে এক বিশাল গণসমাৱেশ আমি দিলীপ শইকীয়াৰ সমৰ্থনত কৰিবৰ কাৰণে সক্ষম হ'ব পাৰিম। না আমিতো মঙলদৈত খুবেই আশাবাদী। খালি আমি সকলো কৰ্মকৰ্তাই কাম কৰিছোঁ। মোদী ডাঙৰীয়াই ফিনিচিংটো দি আমাৰ দিলীপ শইকীয়াৰ জয়টো নিশ্চিত কৰি থৈ যাব, সেইটোৱে আমি আশা কৰিছোঁ। বিজেপিৰ ইস্তাহাৰত নাই অসমৰ বাবে ভাল খবৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিজেপিয়ে। উত্তৰ পূবত নিৰ্মাণ কৰিব বৃহৎ নদী বান্ধ। 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভতো বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নাই কোনো কথা স্পষ্ট ৰূপত। অসমবাসীৰ বাবে কি আছে বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত? বিজেপিৰ ইস্তাহাৰত নাই অসমৰ বাবে ভাল খবৰ। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বিজেপিয়ে। উত্তৰ পূবত নিৰ্মাণ কৰিব বৃহৎ নদী বান্ধ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ নাই স্পষ্ট উল্লেখ। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশ কৰাৰ পিছতেই ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। বিজেপিৰ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ তীব্ৰ বিৰোধিতা কৰিছে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য। বিজেপিয়ে অসমৰ খিলঞ্জীয়া জনগণক বৃহৎ প্ৰতাৰণা কৰাৰ অভিযোগ কৰি সমুজ্জ্বল ভট্টাচাৰ্যৰ ঘোষণা, এনে জাতিধ্বংসী বিধেয়ক আমি নামানো। এই বিলখন সাম্প্ৰদায়িক বিল, এই বিলখন অসাংবিধানিক, এই বিলখনে অসম চুক্তিক উলংঘা কৰিছে, এই বিলখনে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ ভাষা, সংস্কৃতি, পৰিচয়, অস্তিত্ব নিষেধ কৰিব। নেমানো আৰু আমি কৈ দিব খুজিছোঁ যে ইয়াৰ বিৰুদ্ধে আন্দোলন চলিছিল, আন্দোলন চলিছে, আন্দোলন চলিবই। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক অসমৰ ৰাইজৰ মৃত্যু ঘণ্টা আখ্যা দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। আমাৰ অসমীয়া ৰাইজৰ বাবে মৃত্যু ঘণ্টা তেওঁলোকে বজাই দিছে আজি। এই নাগৰিকত্ব সংশোধনী বিধেয়কখনে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যি জাতি জনগোষ্ঠী এই সকলোবিলাকৰ বাবে ভাবুকি বুলি গণ্য কৰে। 2014 নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ প্ৰতিশ্ৰুতিৰ বিৰোধিতা কৰিছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই। বিজেপিৰ স্থিতিৰ বিৰোধিতা কৰি ভোটদানৰ পৰা বিৰত থকাৰ ইংগিত দিছে প্ৰাক্তন মুখ্যমন্ত্ৰীজনে। কেব যদি সমৰ্থন কৰিবলৈ যায় তেতিয়াহ'লে অসম বিৰোধী স্থিতি এটা লোৱা হ'ব। গতিকে সেই স্থিতিৰ পৰা আঁতৰিবৰ কাৰণে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধো জনাইছিলোঁ, কিন্তু সেইবিলাকতো একোৱেই মনা নাই। অসমৰ জনসাধাৰণৰ আৱেগ অনুভূতি চব বাদ দি জোৰ জবস্তি তেওঁলোকে নাগৰিকত্ব সংশোধনী বিলখন জাপি দিব বিচাৰিছে, যি অসমৰ স্বাৰ্থ বিঘ্নিত কৰিব। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৭০ সংগঠনৰ নেতা অখিল গগৈ আৰু পলাশ চাংমায়ো। এই ঘোষণাটোৰ জৰিয়তে তেওঁলোকে অসম তথা উত্তৰ পূৰ্বাঞ্চলক সম্পূৰ্ণৰূপে যে বিধ্বস্ত কৰিবৰ কাৰণে প্ৰস্তুত সেইটোকে প্ৰতিপন্ন কৰিলে। প্ৰত্যেকজন অসমীয়াৰ এই মুহূৰ্তৰ দায়িত্ব আৰু কৰ্তব্য হ'ল যিকোনো প্ৰকাৰে আগন্তুক লোকসভাৰ নিৰ্বাচনত বিজেপি দলক পৰাভূত কৰাটো। নিৰ্বাচনত জয়ী হোৱাৰ পিছত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা হ'ব বুলি কোৱাৰ কোনো যুক্ততা নাই। কিন্তু বিজেপিৰ দাবী, নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লেও অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকৰ
ভাষা সংস্কৃতি জনগাঁথনিকে ধৰি বিভিন্ন ক্ষেত্ৰত কোনো বিৰূপ প্ৰভাৱ নপৰাটো নিশ্চিত কৰিব বিজেপি চৰকাৰে। জন্মলগ্নৰ পৰা এই কথাটো কৈ আহিছে যে বিশ্বৰ বিভিন্ন প্ৰান্তত থকা এই আমাৰ যিসকল আমাৰ ভাৰতীয় মূলৰ লোক সেইসকলৰ নিৰাপত্তা দিয়াটো আমাৰ এক ৰাষ্ট্ৰীয় দায়িত্ব। সেই দায়িত্ব মই পালন কৰিম। ঠিক তেনেদৰে আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ যাতে কোনো ধৰণৰ অস্তিত্বলৈ খিলঞ্জীয়া মানুহৰ ভাষাক লৈ কোনো সংকট নহয় সেই কথাটো আমাৰ দলে সম্পূৰ্ণৰূপে লক্ষ্য ৰাখিব। নিৰ্বাচনী ইস্তাহাৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে বিজেপিয়ে কৃতিত্ব লোৱাৰ কাৰ্যকো তীব্ৰ সমালোচনা সমুজ্জ্বল ভট্টাচাৰ্যৰ। সমুজ্জ্বলৰ মন্তব্য, কোনো দল আৰু চৰকাৰৰে NRC উন্নীতকৰণৰ কৃতিত্ব লোৱাৰ অধিকাৰ নাই। কেৱল উচ্চতম ন্যায়ালয়ৰ তদাৰকৰ কাৰণেহে কামটো আগবাঢ়িছে। কোনো কৃতিত্ব দাবী কৰি লাভ নাই, কোনো ৰাজনৈতিক দল চৰকাৰে কৃতিত্ব দাবী কৰি লাভ নাই। আৰু আমি বিচাৰি আছোঁ যে অসম আৰু অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ উন্নীতকৰণৰ ব্যৱস্থা কৰিব লাগে। উত্তৰ পূবৰ অৰ্থনৈতিক উত্তৰণ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰৰ উন্নতি কৰাৰ স্বাৰ্থত ব্ৰহ্মপুত্ৰ নদীৰ পৰা জলবিদ্যুৎ আহৰণৰ বিজেপিৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিকো তীব্ৰ সমালোচনা কৰিছে আছুৱে। সমুজ্জ্বলৰ প্ৰশ্ন, কেন্দ্ৰৰ গংগাৰ ক্ষেত্ৰত এটা নীতি আৰু ব্ৰহ্মপুত্ৰৰ ক্ষেত্ৰত আন এটা নীতি কিয়? বিজেপিৰ কেন্দ্ৰীয় চৰকাৰে কৈছে যে গংগাৰ ওপৰত তেখেতসকলে বৃহৎ নদীবান্ধ নবনায় আৰু উচ্চতম ন্যায়ালয়ত তেখেতসকলে শপতনামা দিছে যে গংগাৰ ওপৰত বৃহৎ নদীবান্ধ বনোৱা নহয়। এতিয়া আমাৰ ব্ৰহ্মপুত্ৰ আমাৰ উপনৈসমূহৰ ক্ষেত্ৰত একে ব্যৱস্থা কিয় নলয়? গংগাৰ ক্ষেত্ৰত এটা নীতি, ব্ৰহ্মপুত্ৰ উপনৈৰ ক্ষেত্ৰত এটা বেলেগ এটা নীতি কিয়? লক্ষণীয় যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগৰ কোনো স্পষ্ট উল্লেখ নাই বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত। বিপৰীতে গোৰ্খাসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে ইস্তাহাৰত। কিন্তু বিজেপি নেতা জয়ন্ত মল্ল বৰুৱাৰ দাবী 6 জনগোষ্ঠীৰ জনজাতিকৰণ হ'বই। যে আমাৰ দলে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসমৰ চুক্তিৰ আধাৰত 6 নম্বৰ দফাৰ আধাৰত খিলঞ্জীয়া মানুহৰ ৰক্ষা কৱচ, এই দুটা আমাৰ দলৰ প্ৰায়ৰিটি, আটাইতকৈ মূল লক্ষ্য। আৰু বিজেপি দলে শাসনত থকা অৱস্থাতে এই কামটো নিশ্চয়কৈ কৰি থৈ যাব যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসম চুক্তিৰ 6 নং দফাৰ আধাৰত খিলঞ্জীয়া মানুহৰ ৰক্ষা কৱচ। এক কথাত যিকেইটা জ্বলন্ত বিষয়ক লৈ অসমত তীব্ৰ আন্দোলন আৰু প্ৰতিবাদ লগতে বিৰোধিতা হৈ আছিল, সেই সকলো ইছ্যুতেই বিজেপিৰ ইস্তাহাৰত দেখা গৈছে বিপৰীত স্থিতি।